আমি আজি ফলো আপ কৰিবলৈ আহিছোঁ সাই পাৱাৰ প্লাস যেটো ইউজ কৰিছে সেদিক থেকে একটা উড়ান চাব পাৰে গছবিলাকৰ কোনো অৱস্থা নাই। আমি আহিছোঁ লুটুমাৰী গাঁৱত। এখেতৰ নাম হ'ল ফকৰুদ্দিন দা। তেখেতে কামালউদ্দিন তেখেতৰ নাম। তো আমি ইয়াত আজি ফাৰ্ষ্ট ভিজিটত আহিছোঁ। আমি বেচেল ড'জত দিছিলোঁ পাৱাৰ প্লাছ আৰু গ্ৰীণ গ'ল্ড জি। তাৰে আমি এতিয়া ডিফাৰেঞ্চটো দেখা পাম। এইটো হ'ল খেতিৰ অৱস্থা। ইয়াত টেবুলটো ভাল হৈছে। গছৰ পাতকেইটা বেছিকৈ মেল খাইছে আৰু গছ পূৰা মজবুত আছে। আৰু এইফালে যদি আপোনালোকে চায় তেতিয়াহ'লে ইয়াত দেখা পাব ইয়াৰ গছবিলাক মানে চব দুৰ্বল হৈ আছে। পাতবিলাকো কোনো চেহেৰা নাই, নাই। গছবিলাকত বেমাৰো বেছি। আৰু ইয়াত যিটো আমি দেখা পাইছোঁ সেইটোত বহুত ধুনীয়া। গোটেই পেৰেলেলি গোটেই গছবিলাক ভাল হৈছে। তো এতিয়া চাওঁ আমি কাউণ্ট কৰি কিমান হয়। তেখেতে নিজে উঠাইছে। আমি বহুত পানী বেছি হোৱাৰ কাৰণে ভিতৰত সোমাব পৰা নাই। তো গৈ আছোঁ আমি তাতে আমাৰ লৈ গৈছে তেখেতে, তাতে কাউণ্ট হ'ব। ইয়াতে আমি চিট টু চিটৰ যিটো ক'লোঁ আমি এতিয়া আমাৰ পৰীক্ষামূলকভাৱে দেখা যাব যে গছৰ কেইটা মানে হিচ ওলাইছে, থোপা কেইটা ওলাইছে, তাকে টিলাৰ কেইটা ওলাইছে। তো সেইটো আমি চাবৰ কাৰণে আজি ইয়াত আমি একগোট খাইছোঁ। দাদাও আহিছে, 4-5-6জন মানুহ লৈছোঁ। লৈ পেলাই আমি ইয়াতে চিট টু চিটৰ যিটো আমাৰ ফ'ল' আপ আছে, ফাৰ্ষ্ট ফ'ল' আপ 17 দিন হ'ল, 18 দিন আজি। তো আমি আজি ফ'ল' আপ কৰিব আহিছোঁ। আমি চাম এইটোত পাৱাৰ প্লাছ দিয়া হোৱা নাই না, এইটোতো আপুনি উঠাই আনিছে তাৰ পৰা। তো ইয়াত কাউণ্ট কৰকচোন কিমানটা আছে, গণক অলপ জোৰকৈ কওক। 3, 4, 5, 6, 7, 8, 9, 10, 11, 12টা। তেখেতে 12টা যিটোত পাৱাৰ প্লাছ গ্ৰীণ গ'ল্ড যি দিয়া নাই, আপুনি ইউৰিয়া যি আছে আপুনি এইটোত দিছিলে ন? এইটোততো পাৱাৰ প্লাছ দিয়া নাই। এইটোত আপুনি ইউৰিয়া আৰু কিবা কিবি দিছে, DAP এইবিলাক দিছে, কেমিকেল সাৰ দিছে, ৰাসায়নিক সাৰ। আচ্ছা, 8, 9, 10, 11টা হৈছে। আৰু আমাৰ এইটো পাৱাৰ প্লাছ দিছিলে তেখেতে, এইটো কাউণ্ট হৈ আছে, লাইভ কাউণ্ট হৈ আছে। 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17টা হৈছে। আজি আমি 18 দিনত 17টা আল্টিমেটলি মানে তেওঁ সেইটোত পাইছে যিটোত তেখেতে নিজে সাৰ দিছিলে, নিজৰ প্ৰেক্টিচৰ কাৰণে সাৰ দিছিলে। আমি কম্পেয়াৰ কৰি চাব বিচাৰিছিলোঁ। তাত হৈছে 11টা। আৰু য'ত নেকি আমাৰ সাই পাৱাৰ প্লাছ গ্ৰীণ গ'ল্ড যি দিছিলে আৰু কেমিকেল সাৰ 50% আমি কমাই দিছিলোঁ, সেইটোত হৈছে 17টা ন? তো 17টা আৰু 11টা মানে 6টা ডিফাৰেঞ্চ হৈছে। এই পাৱাৰ প্লাছটো আমি গ্ৰীণ গ'ল্ড জিৰ লগত দিয়া হৈছিলে। তো আমি যদি চাব বিচাৰোঁ তো এতিয়ালৈকে 6টাৰ আপোনাৰ পাৰ্থক্য ওলাইছে। কিন্তু ইয়াত আমি যদি চাব যাওঁ, আমি যদি ভিডিঅ'টোত যদি লাইভ দেখা পাওঁ, ইয়াত যিটো গছৰ যিটো হেৰিবিলাক ইমান এটা সুস্থ নহয়। আৰু ইয়াৰ যদি আমি দেখা পাওঁ যে গছবিলাকৰ মানে হেৰিবিলাক গোচা যিটো গজি আছে, টিলাৰবিলাক এইবিলাক মানে বহুত মোটা হয় নাই? তো আৰু শিপাটো বহুত বেছি মোটা, কম্পেটিবিলিটি। তো ইয়াতে দেখা যায় যে এতিয়ালৈকে আমি দেখা পালোঁ যে পাৱাৰ প্লাছ আৰু গ্ৰীণ গ'ল্ড যি বহুতখিনি হেৰিত আগুৱাই আছে। তো ধন্যবাদ কামালউদ্দিন দা। নেক্সট আমি আকৌ সপ্তাহ 10 দিন বা 15 দিন পিছত আহিম, আপোনাৰ লগত যোগাযোগ কৰিম। তাৰপিছত আকৌ এবাৰ আহিম। তাৰ লাষ্টত আমি ইয়াতে ধান কাটি আমি দেখাম যে আপোনাৰ প্ৰডাকশ্যনটো কিমান বাঢ়িছে। ধন্যবাদ। এতিয়া আজি আকৌ গ্ৰীণ গ'ল্ড জি ছেকেণ্ড যিটো ফাৰ্ষ্ট টপ ড্ৰেছিং সেইটো দিম আমি, গ্ৰীণ গ'ল্ড জি আৰু পাৱাৰ প্লাছ লগতে কেমিকেল ফাৰ্টিলাইজাৰ 50%। ঠিক আছে, ধন্যবাদ।